হেল্ল' এভৰিৱান, আমি আজি আলোচনা কৰিবলৈ লৈছোঁ ৰিয়েল নাম্বাৰ। এই ৰিয়েল নাম্বাৰ বা বাস্তৱ সংখ্যা আচলতে কি সংখ্যা বাৰু? আমি আচলতে যিবোৰ সংখ্যা জানো, যিমানবোৰ সংখ্যা জানো আমি এতিয়ালৈকে, আমি জনা আটাইবোৰ সংখ্যাকে কি বুলি কওঁ? আমি ৰিয়েল নাম্বাৰ বুলি কওঁ। আমি জনা আটাইবোৰ সংখ্যাক একেলগে আমি ৰিয়েল নাম্বাৰ বুলি কওঁ। এই সংখ্যাবোৰৰ ভিতৰত যেনে আমি প্ৰথমতে জানিছিলোঁ স্বাভাৱিক সংখ্যা, নেচাৰেল নাম্বাৰ। এই স্বাভাৱিক সংখ্যা বা নেচাৰেল নাম্বাৰ কোনবোৰ? যিবোৰ 1ৰ পৰা আৰম্ভ কৰি ইয়াৰ শেষ নাই। তাৰোপৰি পূৰ্ণ সংখ্যা বা হোল নাম্বাৰ, যিবোৰ 0ৰ পৰা আৰম্ভ কৰি স্বাভাৱিক সংখ্যাৰ লগত গোটেইবোৰক আমি কৈছোঁ হোল নাম্বাৰ। আৰু ইণ্টিজাৰ বা অখণ্ড সংখ্যা, যাক আমি জেড বা আই আখৰেদিও কেতিয়াবা বুজাওঁ। কোনবোৰ সংখ্যা? যিবোৰ সংখ্যা এই হোল নাম্বাৰৰ লগত, এইবোৰ হৈছিলে নেচাৰেল নাম্বাৰ। ইয়াৰ ঋণাত্মক সংখ্যাবোৰো যদি আমি লওঁ, ঋণাত্মক সংখ্যা যেনে -3, -2, -1, 0, 1, 2, যাৰ আদিও নাই অন্তও নাই। তাৰোপৰি আমি পাইছোঁ পৰিমেয় সংখ্যা, ৰেচনেল নাম্বাৰ। কিউ আখৰেদি আমি ইয়াক বুজাই লওঁ। এই পৰিমেয় সংখ্যা কোনবোৰ? যিবোৰ সংখ্যাক পি বাই কিউ আকাৰত প্ৰকাশ কৰিব পাৰি, য'ত কিউ ইজ নট ইকুৱেল টু 0, তাৰমানে তলৰটো শূন্য হ'ব নোৱাৰে। এইবিলাকক কৈছোঁ আমি পৰিমেয় সংখ্যা। ইয়াৰ ভিতৰত কোনবোৰ থাকিব? এই গোটেইবোৰ সংখ্যা কিন্তু পৰিমেয় সংখ্যা। কিয়? ইয়াৰ গোটেইবোৰ সংখ্যাৰে তলত আমি এটা 1 ল'ব পাৰোঁ। যেনে ধৰক 3 মানে কি? 3/1, এইটো পি বাই কিউ আকাৰত হৈছে। বা 0 যদি লওঁ, 0 ইয়াৰ তলত যিকোনো এটা সংখ্যা দিব পাৰোঁ, 0/2, ইয়াৰ ৰিজাল্টটো হ'ব 0। এই গোটেইবোৰ সংখ্যা আচলতে পৰিমেয় সংখ্যা। আৰু যিবোৰ সংখ্যা এনেকুৱা পি বাই কিউ আকাৰত আমি প্ৰকাশ কৰিব নোৱাৰোঁ, আটাইবোৰ সংখ্যাই যে আমি এনেকুৱা পি বাই কিউ আকাৰত প্ৰকাশ কৰিব পাৰিম তেনেকুৱা কোনো কথা নাই। কিছুমান সংখ্যা আমি পি বাই কিউ আকাৰত প্ৰকাশ কৰিব নোৱাৰোঁ, সেই সংখ্যাবোৰক আমি কি বুলি কৈছোঁ? অপৰিমেয় সংখ্যা। ইয়াক কিউ চি, পৰিমেয় সংখ্যাৰ পূৰক, কমপ্লিমেণ্ট অফ কিউ, বা কেতিয়াবা আমি ইয়াক কিউ ডেছ এনেকৈ বুজাওঁ। কোনবোৰ সংখ্যা? যিবোৰ সংখ্যাক আমি পি বাই কিউ আকাৰত প্ৰকাশ কৰিব নোৱাৰোঁ। পি বাই কিউ আকাৰত প্ৰকাশ কৰিব নোৱাৰা সংখ্যাবোৰক কি বুলি কয়? অপৰিমেয় সংখ্যা। এতিয়া থুলতে চোৱা এইখিনি কথা। আমি এতিয়ালৈকে পোৱা সংখ্যাবোৰ হৈছে স্বাভাৱিক সংখ্যা, 1, 2, 3, 4, 5 এনেকুৱা, শেষ নাই। পূৰ্ণ সংখ্যা, হোল নাম্বাৰ, 0, 1, 2, 3 এনেকুৱা। অখণ্ড সংখ্যা, য'ত ধনাত্মক সংখ্যাও আছে, ঋণাত্মক সংখ্যা আছে আৰু শূন্যটো আছে, এইবোৰ অখণ্ড সংখ্যা। পৰিমেয় সংখ্যা, যিবোৰ পি বাই কিউ আকাৰত প্ৰকাশ কৰিব পাৰোঁ, মানে ভগ্নাংশ আকাৰত বা দশমিক আকাৰতো হ'ব পাৰে। কিন্তু তাতে দশমিক আকাৰত হ'লেও এটা কথা আছে। কেনেকুৱা দশমিক? সীমিত দশমিক। যেনে এনেকুৱা 2.5, এটাৰ পিছত নাই আৰু শেষ হৈছে। বা কেতিয়াবা অসীমিত দশমিকো হ'ব পাৰে, কিন্তু সেইবোৰ হ'ব লাগিব পৌনঃপুনিক, মানে পুনৰাবৃত্তি হৈ থাকিব, একে সংখ্যা বাৰে বাৰে ওলাই থাকিব। যেনে 2.6666 এনেকুৱা ওলাই থাকিব। এইটোক আমি এনেধৰণে লিখোঁ, 2.6 বাৰ। এই সীমিত দশমিক বা পৌনঃপুনিক দশমিক, এইটো অসীমিত কিন্তু পৌনঃপুনিক, এনেকুৱা সংখ্যাবোৰো কি হ'ব পাৰে? পৰিমেয় হয়। কিন্তু যিবোৰ আমি পি বাই কিউ আকাৰত প্ৰকাশ কৰিব নোৱাৰোঁ, কোনবোৰ নোৱাৰোঁ? যিবোৰ পূৰ্ণ বৰ্গ নহয়, তাৰ বৰ্গমূলবোৰ, যেনে 2 এটা পূৰ্ণ বৰ্গ নহয়, কিন্তু ইয়াৰ যদি বৰ্গমূল লওঁ, 3
এইটো অপূৰ্ণবৰ্গ সংখ্যা ইয়াৰ বৰ্গমূল ল'লে এনেকুৱা সংখ্যাবোৰ কিন্তু √4 নহ'ব 4ৰ বৰ্গমূল কি হ'ব 4 9 16 25 এইবোৰ হৈছে পূৰ্ণবৰ্গ সংখ্যা অপূৰ্ণবৰ্গ সংখ্যা বা পূৰ্ণবৰ্গ নোহোৱা সংখ্যাবোৰৰ যদি বৰ্গমূল লওঁ বা অঘন সংখ্যাবোৰৰ যদি ঘনমূল লওঁ তেতিয়াহ'লে সেইবিলাক অপৰিমেয় হ'ব আৰু এটা মনত ৰখা তোমালোকে পাই কিন্তু এটা অপৰিমেয় সংখ্যা যদিও বা ইমান দিনে আমি পাই আহিছো পাই =22/7 ডোন্ট কনফিউজ ইট এইটো মনতে একো কোনো বিসংগতি নানিবা কি কথা যে পাইটো আসলতে 22/7 হিচাপত এনেকুৱা p/q আকাৰত আমি ব্যৱহাৰহে কৰিছিলো কিন্তু আসলতে পাইৰ মান 22/7 নহয় এইটো সম্পূৰ্ণ শুদ্ধ মান নহয় এইটো আমি গণনাৰ সুবিধাৰ অৰ্থে ব্যৱহাৰ কৰা মানহে হয় গতিকে যদিও বা পাই =22/7 আমি গণনাত ব্যৱহাৰ কৰিছো আমাৰ সুবিধাৰ কাৰণে কিন্তু এইটো পৰিমেয় সংখ্যা নহয় এইটো কি হয় অপৰিমেয় সংখ্যা এই গোটেইবোৰ সংখ্যাক যদি আমি একগোট কৰি দিওঁ এই গোটেইবোৰ সংখ্যাত একগোট কৰি দিলে আমি কি পাম বাস্তৱ সংখ্যা বা ৰিয়েল নাম্বাৰ পাম আমি বহুত সৰু ক্লাছৰ পৰা ব্যৱহাৰ কৰি আহিছো এটা ৰেখা সংখ্যা ৰেখা এই সংখ্যা ৰেখা আমি ইমান দিনে এনেকুৱা সংখ্যাবোৰহে হয়তো আলোচনা কৰি আহিছো এইবোৰ হৈছে অখণ্ড সংখ্যা কিন্তু ইয়াত বাদেও ইয়াৰ মাজতো কিছুমান সংখ্যা আছে অসংখ্য অসীম সংখ্যক সংখ্যা আছে ইয়াৰ মাজত থকা সংখ্যাবোৰ কিছুমান পৰিমেয় কিছুমান অপৰিমেয় গতিকে কি বুজি পালো আমি এতিয়া যে সংখ্যা ৰেখাত থকা প্ৰতিটো বিন্দুৱে একোটা সংখ্যাক নিৰ্দেশ কৰিছে এই সংখ্যাবোৰ এটা এটাকৈ চালে ই পৰিমেয় হ'ব পাৰে অপৰিমেয় হ'ব পাৰে তেতিয়াহ'লে আমি কি বুজি পালো যে আসলতে সংখ্যা ৰেখাত থকা প্ৰতিটো সংখ্যাই এটা বাস্তৱ সংখ্যা আৰু সেই কাৰণে এই সংখ্যা ৰেখাডালক বাস্তৱ সংখ্যা ৰেখা বা ৰিয়েল নাম্বাৰ লাইন বুলি কোৱা হয় ৰিয়েল নাম্বাৰ লাইন এই সংখ্যা ৰেখাডালক কি বুলি কোৱা হয় ৰিয়েল নাম্বাৰ লাইন কিয় কাৰণ ইয়াত থকা বিন্দুবোৰৰ প্ৰত্যেকটোৱে একোটা বাস্তৱ সংখ্যা বা ৰিয়েল নাম্বাৰক নিৰ্দেশ কৰে এই কাৰণে এই ৰেখাডালক আমি এই সংখ্যা ৰেখাডালক আমি কি বুলি কওঁ ৰিয়েল নাম্বাৰ লাইন বা বাস্তৱ সংখ্যা ৰেখা বুলি কওঁ ছাত্ৰ ছাত্ৰীসকল এতিয়া আমি আহিছো দুটা পুৰণা সংখ্যাৰ কথা যিবোৰ সংখ্যা আমি বহুত সৰু ক্লাছতে পাইছো মৌলিক আৰু যৌগিক এতিয়া মৌলিক কি মৌলিক হৈছে এনেকুৱা সংখ্যা যিবোৰ সংখ্যাক মাত্ৰ দুই ধৰণে আমি ইয়াক হৰণ কৰিব পাৰো মাত্ৰ কিমানটা সংখ্যাৰে হৰণ কৰিব পাৰো দুটা মাত্ৰ সংখ্যাৰে ইয়াক হৰণ কৰিব পাৰো মানে যিবোৰ সংখ্যাক মাত্ৰ দুটা সংখ্যাৰে হৰণ কৰিব পৰা যায় তেনেবোৰ সংখ্যাক মৌলিক সংখ্যা বুলি কৈছো যেনে তাৰ ভিতৰত 2 3 5 7 11 13 এনেকুৱা যিবোৰ সংখ্যা ইয়াক মাত্ৰ এক আৰু সেই সংখ্যাটোৰেহে হৰণ কৰিব পাৰিম কিমানেৰে হৰণ কৰিব পাৰিম একেৰে বা যিটো সংখ্যা দিয়া থাকে সেই সংখ্যাটোৰেহে হৰণ কৰিব পাৰিম কিন্তু যৌগিক সংখ্যাবোৰ হৈছে এই দুইটাক বাদেও আৰু যদি অতিৰিক্ত বেলেগ সংখ্যাৰে হৰণ কৰিব পাৰো তেন্তে এই হৰণ কৰিব পৰা তেনে ধৰণৰ সংখ্যা কোনবোৰ সংখ্যা যিবোৰ সংখ্যাক দুটাতকৈ অধিক সংখ্যাৰে হৰণ কৰিব পাৰো তেনেবোৰ সংখ্যাক যৌগিক সংখ্যা বুলি কৈছো মানে একেৰে হৰণ কৰিব পাৰিম সেই সংখ্যাটোৰে হৰণ কৰিব পাৰিম
আৰু ইয়াক বাদেও বেলেগ সংখ্যাৰ অন্তত এটা তেনেকুৱা সংখ্যাক আমি যৌগিক সংখ্যা বুলি কৈছোঁ। এতিয়া মৌলিক সংখ্যা বুলি কওঁতে আমি প্ৰথমতে কি লিখিছিলোঁ? 2 লিখিছিলোঁ। মনত ৰাখিবা ছাত্ৰ ছাত্ৰীসকল, এইটো একমাত্ৰ এনেকুৱা যুগ্ম সংখ্যা যিটো মৌলিক হয়। ই মৌলিকৰো প্ৰথম সংখ্যা, আটাইতকৈ সৰু সংখ্যা, আৰু যুগ্ম স্বাভাৱিক সংখ্যাৰ আটাইতকৈ সৰু সংখ্যা। 2 হৈছে একমাত্ৰ কি সংখ্যা? যুগ্ম অথচ মৌলিক। কেনেকুৱা সংখ্যা? যুগ্ম আৰু মৌলিক। ইয়াক বাদে আন আটাইবোৰ যুগ্ম সংখ্যা কিন্তু মৌলিক নহয়, যৌগিক হ'ব। এয়ে তোক আমি কি কৈছোঁ? যুগ্ম অথচ মৌলিক। এতিয়া আহিছোঁ নতুন এটা কথালৈ, নতুন টপিক এটালৈকে আহিছোঁ। এইটো হৈছে উৎপাদক, উৎপাদক আৰু গুণিতক, গুণিতক। এই দুইটাৰ বিষয়ে আমি আলোচনা কৰিম। উৎপাদক কেনেকুৱা, কেনেধৰণৰ সংখ্যা, এইটোৰ কাৰণে আলোচনা কৰোঁ। ধৰিলোঁ আমি 12 ল'লোঁ, তাৰমানে কি কি সংখ্যা পূৰণ কৰিলে আমি 12 পাব পাৰোঁ, সেই সংখ্যাবোৰক আমি উৎপাদক বুলি কওঁ। যেনে ধৰা 12ক আমি কিমানেৰে হৰণ কৰিব পাৰোঁ? 1 কৰিব পাৰোঁ, 12 পাম। তাৰমানে 12 = 1 × 12। আৰু 12ক কিমানেদি কৰিব পাৰোঁ? 2ৰে কৰিব পাৰোঁ, তাৰমানে 2 × 6। আৰু 12ক কিমানেদি কৰিব পাৰোঁ? 3ৰে কৰিব পাৰোঁ, তাৰমানে 3 × 4। নাইবা 12ক 2ৰে কৰিলোঁ 6 আৰু 2ৰে কৰিলোঁ 3, কি পাব পাৰোঁ? 2 × 2 × 3। এই সংখ্যাবোৰ পূৰণ কৰিলে আমি কি পাই আছোঁ? 12 পাই আছোঁ। যিবোৰ সংখ্যা পূৰণ কৰিলে আমি 12 পাম, এই সংখ্যাবোৰক আমি কি বুলি কম? উৎপাদক বুলি কম। তাৰমানে 12ৰ উৎপাদক আমি কি পাইছোঁ? 1, 12, 2, 6, 3, 4, 3 হৈছে 2 হৈছে। তাৰমানে এইকেইটা পালোঁ। 12ৰ উৎপাদক কি হয়? 1, 12, 2, 6, 3, 4, এইকেইটা হৈছে 12ৰ উৎপাদক। এতিয়া আমি আলোচনা কৰিম গুণিতক। ধৰা যিকোনো এটা সংখ্যা ল'লোঁ, 6 ল'লোঁ আমি, 6ৰে গুণ কৰা। গুণিতক মানে যিটো সংখ্যা আমাক দিয়া থাকিব, এইটোৰ গুণফলবোৰ লোৱা। গুণফলবোৰ মানে কেৱল 6 × 1 লোৱা, 6 × 2 লোৱা, 6 × 3, 6 × 4, এনেকুৱা যিবোৰ সংখ্যা পূৰণ কৰি যিবোৰ পাম, এইবোৰক কি বুলি কৈছে? গুণিতক। এইবোৰ হৈছে গুণিতক। কাৰ গুণিতক? 6ৰ গুণিতক। একেদৰে সংখ্যা বেলেগ বেলেগ হ'ব, খালি আমি গুণফল উলিয়াব লাগে। গুণফল উলিয়াব লাগে, সেইটোকে কি বুলি কৈছোঁ? গুণিতক বুলি কৈছোঁ। নেক্সট আহা, আমি এতিয়া গসাউ আৰু লসাগুৰ বিষয়ে আলোচনা কৰিম। গসাউ মানে গৰিষ্ঠ সাধাৰণ উৎপাদক, আৰু লসাগু মানে লঘিষ্ঠ সাধাৰণ গুণিতক। এইটো উৎপাদক, এইটো গুণিতক। গৰিষ্ঠ সাধাৰণ উৎপাদক, লঘিষ্ঠ সাধাৰণ গুণিতক। এতিয়া কেনেকুৱা? গসাউ মানে ধৰা যিকোনো দুটা সংখ্যা ল'লোঁ, এটা 12, এটা 18, এইবিলাকক আমি মৌলিক উৎপাদক বিশ্লেষণ কৰিম। আগত আমি আলোচনা কৰিছিলোঁ এনে উৎপাদক। এতিয়া আমি যিকোনো উৎপাদক হ'লে নহ'ব, যৌগিক উৎপাদকবোৰ আমাক নালাগে, আমাক মৌলিক উৎপাদকবোৰহে লাগিব। 12ক 2ৰে হৰণ কৰিলোঁ 6, 2ৰে কৰিলোঁ 3, এইটো মৌলিক সংখ্যা, গতিকে ইয়াক আৰু হৰণ কৰিব নোৱাৰোঁ বা কৰাৰ দৰকাৰ নাই। 18ক 2ৰে কৰা 9, 3ৰে কৰা 3, তাৰমানে 12 = 2 × 2 × 3, আৰু 18 = কিমান পালোঁ? 2 × 3 × 3। গৰিষ্ঠ সাধাৰণ উৎপাদক HCF, HCF, হাইয়েষ্ট কমন ফেক্টৰ, কমন লাগিব আমাক, কমনটো লাগিব। আৰু লঘিষ্ঠ সাধাৰণ গুণিতক
LCM lowest common multiple highest common factor common কি আছে চাম আমি এতিয়া common কি আছে 2 আছে দুয়োটাতে common থকা একে একে জীৱৰ সংখ্যা 3 আছে তাৰ মানে দুয়োটাকে কি একে সংখ্যাৰে হৰণ কৰিব পাৰো বা দুইটাতে কি একে সংখ্যা উৎপাদক হিচাপত আছে সেই উৎপাদক কি আছে 2 আছে দুয়োটাতে 2 আছে এটো এটা কমন ফ্যাক্টর দুয়োটাতে কি আছে 3 এটা কমন ফ্যাক্টর একেলগে যদি চাও 2 3 যা 6 তাৰ মানে 6 এটা কমন ফ্যাক্টর আৰু কিবা আছে নেকি নাই ইয়াতে 2 আছে ইয়াতে 3 আছে বেলেগ বেলেগ হয় এটো নাই গতিকে এই তিনিটা পালো আমি কমন ফ্যাক্টর ইয়াত বাদেও এটা আছে 1 এইটো আমাক আলোচনা কৰাৰ দৰকাৰ নাই এটো সকলো সংখ্যাতে থাকিব আমি যিকিটা উৎপাদক কৰিব আৰু তাৰে ভিতৰত কি পালো 2 এটা আছে 3 এটা আছে 6 এটা আছে ইয়াৰ ভিতৰত হাইয়েস্ট ডাঙৰ কিমান 6 এইটো হৈছে HCF ওকে কেনেকৈ পাম আমি HCF কিমান পালো 2 এটা আছে আৰু 3 এটা আছে এতিয়া চোৱা এইটো কেতিয়াবা আমি এনেকে ইচ্ছা কৰিলে পাৱাৰতো লিখিব পাৰো এইটো যদি পাৱাৰত লিখো তেনেকে এইটো পাৱাৰত লিখিলে হ'ব 2 into 3 স্কয়াৰ যদি পাৱাৰত লিখো হাইয়েস্ট কমন ফ্যাক্টৰ মানে কি হ'ব কমন সংখ্যাবোৰ কমন ফ্যাক্টৰ বিলাকৰ যিটো কম পাৱাৰ আছে এটো 2 স্কয়াৰ এটো 2 এটো হৈছে কমন এটো 3 এটো 3 স্কয়াৰ 3 টো হৈছে কমন এটো হৈছে HCF সংখ্যা দুটা কি লৈছিলো 12 আৰু 18 এটা 12 ৰ মাল্টিপল গুণিতক লসাগু গুণিতক m মাল্টিপল 12 ৰ গুণিতক বৰ চাম 12 ৰ গুণিতক মানে 12 into 1 12 into 2 12 into 3 এনেকুৱা কৰে আমি গুণিতকবোৰ চাম তো 12 ৰ গুণিতক আমি কি পাব পাৰো 12 ৰ গুণিতক 12 into 1 12 12 into 2 24 12 into 3 36 12 into 4 48 এনেকুৱাকে আৰু পাম একেদৰে 18 ৰ যদি চাম 18 into 1 18 into 2 36 18 into 3 54 এনেকৈ আৰু পাম এতিয়া চাও এই যিবোৰ আমি মাল্টিপল পালো এই মাল্টিপল বিলাকৰ ভিতৰত কমন থকা কি আছে 36 আছে ইয়াৰ পিছত যিবোৰ পাম তাতে আৰু কমন পাম আমি কিন্তু ইয়াতে কমন দেখিছো 36 ইয়াতকৈ সৰু আছে নেকি নাই তাৰ মানে 36 টোৱে হ'ব লসাগু LCM ইয়াৰ পিছৰ ফালে পাম আমি ক'ৰবাত 72 পাম এনেকুৱাকে কৰি চালে 72 পাম এটো 60 এটো 72 ওকে সো এতিয়া আমি লসাগু LCM এটো আলোচনা কৰিম লসাগু মানে কেনেকুৱা লঘিষ্ঠ সাধাৰণ গুণিতক বা লোৱেষ্ট কমন মাল্টিপল কেনে ধৰণৰ হয় ধৰি লোৱা আমি দুটা সংখ্যা এটা 12 এটা 18 লৈছো 12 ৰ মাল্টিপল গুণিতকবোৰ চাম 12 ৰ গুণিতক কি মানে 12 1 যা 12 into 1 12 into 2 12 into 3 12 into 4 একেদৰে 18 into 1 18 into 2 18 গুণ 18 গুণ 18 3 গুণ এই পূৰণ ফলবোৰ চাম 12 12 12 next to পাম আমি 24 next 36 next 48 next 60 আৰু পাম কিমান 72 আৰু পাম পৰৱৰ্তী যদি আমি ইয়াক চাও এতিয়া চাম 18 ৰ যদি চাও 18 36 54 72 আৰু চাম ইয়াৰ পৰৱৰ্তী যদি চাম এতিয়া চাম সংখ্যা দুটা আছিল আমাৰ 12 আৰু 18 এই সংখ্যা দুটাৰ মাল্টিপল 12 24 36 48 60 72 এনেকুৱা
18 হৈছে 18 36 54 72 এনেকুৱা এই গুণিতকবোৰৰ ভিতৰত কিবা কমন সাধাৰণ আছে নেকি কমন 36 আৰু কিবা কমন আছে নেকি 72 এনেকুৱাকে আৰু পাম এই কমন যিবোৰ গুণিতক সাধাৰণ গুণিতক কমন মাল্টিপল যিবোৰ পালো তাৰে ভিতৰত লঘিষ্ঠ আটাইতকৈ সৰুটো কিমান 36 এইটো হৈছে 36 কমনটো এইটো হৈছে এলচিএম কমন মাল্টিপলবোৰৰ ভিতৰত লোৱেষ্ট সাধাৰণ গুণিতকবোৰৰ ভিতৰত সৰুটো হ'ব লাগিব এতিয়া চোৱা আমি সংখ্যা দুটা কি লৈছিলো এটা লৈছিলো 12 এটা লৈছিলো 18 12ৰ উৎপাদকবোৰ কি পাইছিলো 2 into 3 আমি এনে ধৰণে লিখিলো 2 স্কয়াৰ into 3 18ৰ উৎপাদকবোৰ কি পাইছিলো 2 into 3 into 3 আমি 2 into 3 স্কয়াৰ এনে ধৰণে লিখিলো সো ইয়াৰ গহাও কিমান পাইছো গহাও HCF কিমান পাইছো কমন কি আছে 2 স্কয়াৰ আৰু 2 ইয়াৰ পৰা এটা 2 পাম 3 into 3 স্কয়াৰ ইয়াৰ পৰা এটা 3 পাম তাৰ মানে কিমান পালো 6 একেদৰে লহাগু এলচিএম এইটো কিমান পালো 2 স্কয়াৰ 2 ইয়াৰ ভিতৰ হাইয়েষ্টটো কিমান পাৱাৰত 2 স্কয়াৰ 3 স্কয়াৰটো ডাঙৰ পাৱাৰ বেছি আছে এইটো ইনটু কৰা এইটো ইনটু কৰি দিলে আমি পালো 36 তো কিমান পালো গহাও পালো 6 লহাগু পালো 36 কাৰ সংখ্যা দুটা আছিল 12 আৰু 18 এতিয়া যদি গহাগুটোক আমি এইচ আখৰত ভাবি লওঁ অকল এইচ লহাগুটোক এল বুলি ভাবি লওঁ তেতিয়াহ'লে আমি এই দুইটাৰ এইচ ইনটু এল ইনটু কৰি চাম কিমান 6 into 36 216 আৰু সংখ্যা দুটা কি আছিল এইটো ভাবি ললো আমি a বুলি এইটো ভাবি ললো b বুলি তাৰমানে a = 12 দুটা সংখ্যা নামকৰণ কৰিছো এটা a এটা b a = 12 b = 18 এই সংখ্যা দুটা পূৰণ কৰি চাম a into b 12 into 18 এই দুইটা পূৰণ কৰিলে পাম আমি 216 কি দেখিলো যে যিকোনো দুটা সংখ্যা পূৰণ কৰোতে যেটো ৰিজাল্ট পাইছো সংখ্যা দুটাৰ গসাউ আৰু লসাগু পূৰণ কৰি একে পাইছো সংখ্যা দুটাৰ পূৰণফল আৰু সংখ্যা দুটাৰ গসাউ আৰু লসাগুৰ পূৰণফল একে পাইছো গতিকে আমি এটা সিদ্ধান্তত উপনীত হলো এটা ধৰ্ম পালো কি যদি দুটা সংখ্যাৰ এটা a এটা b হয় আৰু ইহতৰ গসাউ আৰু লসাগু ক্ৰমে h আৰু l হয় তেন্তে সংখ্যা দুটাৰ পূৰণফল আৰু সংখ্যা দুটাৰ গসাউ আৰু লসাগুৰ পূৰণফল সদায় একে হ'ব এতিয়া আমি আহিছো আন এটা কথা লৈ মৌলিক সংখ্যাৰ আৰু এটা ধৰ্ম আছে ধৰা p কোনোবা এটা মৌলিক সংখ্যা প্ৰাইম নাম্বাৰ যদি p সংখ্যাটোৰে a স্কয়াৰক আমি ডিভাইড কৰিব পাৰো মানে কি কৈছে a স্কয়াৰক p ৰে ডিভাইড কৰিব পাৰো বা p যদি a স্কয়াৰৰ এটা উৎপাদক হয় p কাৰ উৎপাদক a স্কয়াৰৰ উৎপাদক তেন্তে p a সংখ্যাটোৰ এটা উৎপাদক হ'ব p টো কিন্তু মৌলিক সংখ্যা হ'ব লাগিব p এটা মৌলিক সংখ্যা a স্কয়াৰ কোনোবা এটা সংখ্যা এটা বৰ্গ সংখ্যা এই যদি p ৰে a স্কয়াৰ বৰ্গ সংখ্যাটো হৰণ কৰিব পাৰো বা p যদি a স্কয়াৰৰ এটা উৎপাদক হয় তেন্তে p a ৰ এটা উৎপাদক হ'ব যেনে ধৰা আমি চাই লওঁ 5 ৰে আমি কি কৰিব পাৰো 625 ক হৰণ কৰিব পাৰো 625 মানে
25 স্কুয়ার p টো এটা মৌলিক সংখ্যা p ৰে কাক হৰণ কৰিব পাৰি আছো 25 স্কুয়াৰত বা ইয়াৰ বৰ্গ সংখ্যাটো আমি পালেও কি আছো 625 যদি 5 ৰে 25 স্কুয়াৰক হৰণ কৰিব পাৰো তেন্তে 5 ৰে এই সংখ্যাটো 25 ক হৰণ কৰিব পাৰো বা 25 5 ৰে বিভাজ্য হ'ব কি কৈছা 25 স্কুয়াৰ যদি 5 ৰে বিভাজ্য হয় তেন্তে আমি জানো 25 ও 5 ৰে বিভাজ্য হয় এটো এটা एग्जांपल এই ধৰ্মটোৰ a স্কুয়াৰ যদি p ৰে বিভাজ্য হয় তেন্তে a p ৰে বিভাজ্য হ'ব তোমালোকে আগতে পাই আহিছা পৰস্পৰ মৌলিক সংখ্যা বা সহমৌলিক বুলিও কয় সহমৌলিক এইটো কো প্ৰাইম বুলি কয় ইংৰাজী কো প্ৰাইম সহমৌলিক মানে ইয়াৰ পৰা আমাৰ পৰস্পৰৰ মাজত কি বুজি পাইছো যে এটাতকৈ বেছি সংখ্যা থাকিব লাগিব একাধিক সংখ্যা যদি আমি একেলগে সাধাৰণতে আমি দুটা সংখ্যা কিমানটা সাধাৰণতে আমি দুটা সংখ্যা আলোচনা কৰিম দুটা সংখ্যা যদি পৰস্পৰ মৌলিক মানে কেনেকৈ হ'ব ইহতৰ যদি কোনো উমৈহতীয়া উৎপাদক নাথাকে ওৱানক বাদে এক্সেপ্ট ওৱানক বাদে যদি সংখ্যা দুটাৰ কোনো উমৈহতীয়া উৎপাদক নাথাকে যেনে 2 মানে কি পাম আমি 2 into 1 3 মানে 3 into 1 ইয়াতে দেখিছো যে 1 টো বাদ দি বাকি বেলেগ যদি কোনো উমৈহতীয়া উৎপাদক নাথাকে তেন্তে হিহতক কো প্ৰাইম বা পৰস্পৰ মৌলিক বা সহমৌলিক বুলি কোৱা হয় এটা কথা আছে এই দুয়োটা সংখ্যা মৌলিক এনেকুৱা ক্ষেত্ৰত কো প্ৰাইম বা পৰস্পৰ মৌলিক সংখ্যাৰ ক্ষেত্ৰত এনে কোনো কথা নাই যে সংখ্যা দুটা মৌলিকই হ'ব লাগিব এই সংখ্যা দুটা যদি মৌলিক সংখ্যা হয় তেতিয়াহলে তো পৰস্পৰ মৌলিক হ'বই আৰু এই দুটা মৌলিক সংখ্যা হ'ব লাগিব বুলি কোনো কথা নাই কেতিয়াবা দেখা যায় যে ইয়াৰে এটা মৌলিক এটা যৌগিক আৰু কেতিয়াবা দুয়োটাই যৌগিক হ'ব পাৰে যেনে এটা আমি ললো 9 এটা ললো 10 9 ৰ উৎপাদক কি পাম 3 into 3 ইচ্ছা কৰিলে ইয়াতে 1 টো লিখিব পাৰো 10 ৰ উৎপাদক কি পাম 2 into 5 into 10 এই 1 টোক যদি আমি বাদ দিম তেন্তে দেখা যাব যে ইহতৰ কোনো কমন ফ্যাক্টৰ উমৈহতীয়া উৎপাদক নাই তাৰ মানে এই সংখ্যা দুটা কি হৈ আছে পৰস্পৰ মৌলিক সংখ্যা হৈ আছে এই কথাটো আমাক এক্সাৰসাইজৰ যেতিয়া মেথছবোৰ কৰিম আলোচনা কৰিম তেতিয়া আমাক দৰকাৰ হ'ব ওকে নিশ্চয় বুজি পাইছা তোমালোকে